Hello everyone, আৰু আজি এটা নিউ shelter weekly update লৈ আহিছো আৰু আজি অলপমান shelterটো হেৰি মানে বৰষুণৰ দিন আৰু বতাহৰ মানে সিজন গুটেই shelter অলপমান renovation কৰো খাৰাকৈ চলিছে আৰু হকচোন আপোনালোককো দেখাই দিও আমাৰ পোৱালি কেটা কি কৰিছে আজি মানে সব ব্যস্ত আজি একো মানে কাম সামবোৰ কৰিব পৰা নাই গুটেই ৰুম বিলাক খুলিছে কাৰণ টিং বিলাক মানে লুজ হৈছে আৰু এই বাবুৰ মানে কমজোৰি হৈছে তো এইগেটা হোপহেটৰ ৰুম গেটা বাৰিষা হলে পানী পৰে আৰু এতিয়াৰ পৰা প্ৰিপাৰেচন হ'ব লাগিব কাৰণ হেইবাৰ এই টিংডাল উৰি গল আৰু এই বাবুৰ গুগুটি পচিছে সেই কাৰণে এইবোৰ গুটেই উলাব লাগিব তো আজি একো হেনেকুৱা কাম কৰিব পৰা নাই সব বিজি পোৱালি গেটা বাৰু এনেকৈ শুই আছে সব ৰবা আৰু ভাইটিহঁতৰ ৰুমটো একেবাৰে মানে গুটেই পানী হৈ ইফালে আজিয়ে কৰিলে ভাল হ'ব হেতু গিলা পাণ্ডু সব মানে উলট পালট হৈ আছে বস্তুবোৰ গুটেই মিস্ত্ৰী লাগিছে আৰু এফালে কোন আছে এফালে আমাৰ মটি আছে আৰু ইফালে আমাৰ কালু আৰু ৰাহুল পিনাট কালু মানে এইবোৰ এই ভাইটিহঁতৰ বস্তু মানে এই খালি কৰিছে যে হেতু বস্তুটো সিহঁতৰ ৰুমটো খালি কৰিলে কাৰণে আৰু এটো সা এটো পোৱালি আৰু লানা আৰু আমাৰ লানাক সবে চাব খুজি আছিল লানা কেনেকুৱা পাইছে এইটো আমাৰ লানা এতিয়া ভালে হৈছে খানা চানা ভালকে খাই আছে আৰু মানে তাৰ এতিয়া যোনটো এনেস্থেচিয়া পৰিলে তাৰ পিছত আৰু তাৰ সাৰ্জাৰীটো এইটো সিলাইটো অলমোস্ট শুকাইছে আমি মানে ইমান বেছি ভয় খাইছো তাইৰ এইটো এজত মানে তাৰ ফাৰ্স্ট টাইম এইটো সাৰ্জাৰী আছিল আৰু ডক্টৰ বহুত ৰিস্ক থকা বুলি কৈছিলে তাৰ পিছতে কেতিয়া তাৰ 14 ডেজৰ পিছত মানে আৰু এটা একদম হোল তাৰ ব্লাড চেকআপ কৰাম কাৰণ তাৰ হাৰ্টৰ প্ৰবলেম মানে আপোনালোকে সবে জানে তাই হাৰ্টৰ মেডিচিন নাখালে মানে একদম স্লো হৈ যায় মানে তাই যদি এটা জিআই আছে তাৰ হাৰ্টৰ মেডিচিনটোৱে তাৰ লগত মানে সাপোৰ্টিভ হিচাপে জিআই আছে তো আৰু কিবা হাৰ্টত এফেক্ট কৰিছে নেকি লাঞ্চত প্ৰবলেম হৈছে নেকি এইবোৰ চাব লাগিব 14 ডেজত তাৰ হোল চেকআপ এটা কৰাব লাগিব আৰু এইগেটা টিকু আজি মানে একদম সব উলট পালট হৈ আছে বস্তুবোৰ আৰু এইটো হোপৰ আজিটো ঘৰটো ভাঙি গল তাৰ মানে হোপৰ মানে ঘৰটো একদম ফেভাৰিট এই আগতে বটা আহিলে হিমান ভয় কৰিছিলে এই ঘৰটোৰ বাহিৰে কতো নাথাকে আজি হোপৰ মনটো বেয়া কাৰণ তাৰ ঘৰটো ভাঙি গল হোপ আজি বিৰাট মনটো বেয়া আৰু এতিয়া আমাৰ মিস্ত্ৰী চলি আছে দুদিন 3 দিনটো লাগিবই মিস্ত্ৰীৰ কাৰণে তো প্লিজ আপোনালোকে আমাক সাপোৰ্ট কৰক কাৰণ বাৰিষাৰ দিনত আপোনালোকে সকলোৱে জানে আৰু বতাহৰ সিজনত কিমান বেছি আমাৰ শেল্টাৰ কন্ডিশন বেয়া হয় তো প্লিজ আপোনালোকে আমাক অলপমান ফাইনান্সিয়ালি হেল্প কৰক আৰু টিং পাত কিনিব আছে টিং বা এইবোৰ মানে বহুত সৰু খাৰা বস্তু কিনিবলৈ আছে আৰু এইয়া আৰু মানে বৰষুণ নপৰিবৰ কাৰণে টেম্পৰাৰী ব্যৱস্থা কৰিছো এইটো এই তিৰপালটো কেনেকুৱা ধৰণৰ তিৰপাল মানে সেই টাইজৰ ৰুমত খুৱাই দিম তো প্লিজ মানে আপোনালোকেও ফাইনান্সিয়ালি হেল্প কৰক ইহঁতৰ ঘৰ কেটা এটলিষ্ট মানে বাৰিষা দিন বুলিয়ে নহয় মানে থাকিবলৈ কাৰণে ইহঁতে যাতে আমি কমফৰ্ট জোন এটা দিব পাৰো এইটো কাৰণে ঐ টিকলি কি কৰি আছা তলত তো আজিলৈ ইমানে আৰু এটা নেক্সট শেল্টাৰ উইকলি আপডেট লৈ লগ পাম আৰু সকলোকে কৈছো মানে ৰিকুৱেষ্ট কৰিছো কাৰণ আমাৰ সৰু খাৰা এনেকুৱা ৰিনোভেশন চলি আছে আৰু টিন বহুত কেখন কিনিব লাগিব আৰু ওপৰতে আমাৰ এইটোটো গম পাইছে সকলোৱে গছটো কাটিলে ইয়াতে আমাৰ গছটো আছিলে শেল্টাৰ যিমান দিন আছে সিমান দিনে আমাক মানে গছটো সাপোৰ্ট কৰিছিলে বাট কেতিয়া গছটো নাই একদম এখিনি ৰ'দ পৰে মানে একদম এখিনি গুটেই ওপেন এৰিয়া হৈ গল আৰু মানে বতা নাহে একো মানে গৰমত থাকিব পৰা নাই পোৱালি কেটাই তেতিয়া মানে হেয়াই যে আপোনালোকে ফাইনান্সিয়ালি হেল্প কৰক মিস্ত্ৰীৰ মানে ফিজবোৰ আপোনালোকে জানে এতিয়া 700 কৈ এটাৰ হৈ আছে এটা 3টা মিস্ত্ৰী লাগিছে গুটেই টিং পাত বদলাবৰ কাৰণে এইবোৰ তো প্লিজ আপোনালোকে আমাক ইহঁতৰ এটলিষ্ট মানে মেইন যোনটো কমফৰ্ট জোন খোৱা খেতাটো আপোনালোকে বহুতখিনি হেল্প কৰে তো থাকাখিনিৰ কাৰণেও যাতে আপোনালোকে ফাইনান্সিয়ালি ইহঁতক সাপোৰ্ট কৰে
সেইখিনিয়ে আজি বিশেষ সিমান আপডেট দিব নোৱাৰিলোঁ, কাৰণ মোৰো গাটো একদম বেয়া আৰু মানে এই উলট পালট হৈ আছে বস্তুবোৰ চব, সেইকাৰণে ভালকৈ আপডেট এটা দিয়া নহ'ল। আৰু নেক্সট চেল্টাৰ আপডেট লৈ লগ পাম। বাই বাই।